ৰুদ্ৰখন আচলতে মই মানুহক চাবলৈ কোৱাৰ কাৰণটো হৈছে যে এখন একশ্যন ধৰ্মী ছবি আৰু এইটো জনৰ ছবি আমাৰ আগতে তৈয়াৰ হোৱা নাছিলে কেতিয়াও সদায় আমাৰ ফ্যামিলি ড্ৰামা ফ্যামিলি বা একশ্যন থ্ৰিলাৰ থাকে কিন্তু এইখনত মানে এইখন অকল একশ্যন বেছডেই এখন চিনেমা আৰু ইয়াৰ যিটো পটভূমি এইটো নেশ্যনেল ছিকিউৰিটি লৈ পেলাই ৰাষ্ট্ৰীয় সুৰক্ষাক লৈ গতিকে আদিলদাৰ নিচিনা এজন ব্যক্তি যেতিয়া আহি অভিনয় কৰিছে এনেকুৱা এটা চৰিত্ৰত মই ইমান গুৰুত্বপূৰ্ণ মুখ্য চৰিত্ৰ এটাত আৰু তেওঁৰ লগত একেলগে স্ক্ৰীণ শ্বেয়াৰ কৰিছোঁ গতিকে ডেফিনেটলি প্ৰডাক্টটো অলপমান আনতকৈ বেলেগ হ'ব আৰু এইটো জনৰ ছবি যদি চলি যায় তেতিয়াহ'লে মানে আমাৰ আগলৈ আৰু বহু বাট মুকলি হৈ যায় ছবি কৰাৰ এতিয়ালৈকে আমি যি ধৰণে অকল ফ্যামিলি ড্ৰামা কৰি আছিলোঁ বা অমুক এটা হৰৰ আমাৰ কৰাই নাই তেনেকুৱা ধৰণে কোনো উল্লেখ কৰিব পৰা গতিকে নতুন নতুন জনাৰ খোল খাই গৈ থাকিব নতুন নতুন এটা জনাৰ খোল খোৱা মানে সেইটো জনাৰত কাম কৰা পৰিচালক ওলাব নতুন নতুন গতিকে নতুন নতুন অভিনেতা অভিনেত্ৰী ওলাব গতিকে আমি জনাৰবিলাক খোল খাই গৈ থাকিব লাগে গতিকে ৰুদ্ৰখনত সেইটো এটা এলিমেণ্ট আছে দ্বিতীয় আমাৰ কাহিনীটো বিৰাট ধুনীয়া যিহেতু একশ্যন চিনেমাত আমি জেনেৰেলি এটা খুব চুটি কাহিনী এটা লৈ কৰোঁ যে ধৰক ফৰ এক্সাম্পল মানুহ এজনে ট্ৰেইনত উঠিলে ট্ৰেইনখন হাইজেক কৰি ল'লে কোনোবাই গতিকে তেওঁ মাৰপিট কৰি কেনেকৈ লাষ্টত হাইজেকাৰবিলাকক মাৰি দিয়ে আৰু ট্ৰেইনখনৰ মানুহখিনিক বচাই দিয়ে সেইটো হৈছে একশ্যন চিনেমাৰ মানে ষ্টাইল এই এটা ট্ৰেইন জাৰ্ণিৰ ঘটনাটোৱে আমাৰ এইটো 9 বছৰৰ এটা কাহিনী আমি 9 বছৰৰ কাহিনী এটা কম্প্ৰেছ কৰি পেলাই বনাইছোঁ গতিকে ইয়াত কাহিনীও ডেফিনেটলি আছে 100% এনেকুৱা নহয় যে একশ্যন আছে কাৰণে কাহিনীৰ কোনো মাইবাপ নাই এনেই চলি আছে আৰু ছেকেণ্ড ষ্ট্ৰং পইণ্ট হৈছে যে আমাৰ চিনেমাখনত এনেকুৱা কোনো এলিমেণ্ট নাই যিটো এলিমেণ্ট কোনোবাই অসুবিধা পাব চাই বা কোনোবা অপ্ৰস্তুত হ'ব চাই গতিকে একদম ফেমিলি এটা একেলগে এনজয় কৰিব পৰা পেকেজ আৰু প্লাছ আমাৰ নতুন আৰ্টিষ্ট যিখিনি আহিছে অভিনেতা অভিনেত্ৰী তেওঁলোকৰ দক্ষতাৰো এটা চানেকি হৈ ৰ'ব গতিকে মই ভাবোঁ যে এইকেইটা কাৰণত মানুহে ছবিখন চাব লাগে বাপৰে বাপ সাংঘাতিক যুগ আমি মানে ফ্ৰেমটোত মানুহে যুগবিলাক সৰু সৰু কাৰণে দেখা নাপায় কিন্তু ফ্ৰেমবিলাক আমি চাগে ভালকৈ চোৱা হ'লে চাগে পালেই হয় আমাৰ গাড়ীবোৰ যিবোৰ আহিছে টাউনৰ পৰা ঘূৰি শ্বুটিং কৰি এখন গাড়ীত 150-200 যুগ থাকে তেনে এজনী ছোৱালীৰ গাত এটাও যুগ নালাগিলে এজনী ছোৱালীক তুমি সৰুতে কোচত লৈছিলা ৰামধেনুৰ নন্দিনীৰ যুগ এটাও নালাগিলে আৰু মোৰো লগা নাছিলে বহুত কৰোঁ কিন্তু কেমেৰা এজন মানুহ 3-4 মানে একেলগে ধৰিছে তাৰপৰা সেই ৰোমাঞ্চকৰ অভিজ্ঞতা ন পলাই আহি আমাৰ হেমেন শৰ্মা কোৰিঅ'গ্ৰাফাৰ আছিলে হেমেন পৰি হাতে ভাঙি গ'ল তাৰ গতিকে বৰষুণ বোকা পিছল ঠাণ্ডা জোক গতিকে এইবিলাকৰ মাজত কৰিলোঁ শ্বুটিং আমি আৰু কিন্তু অভাৰঅল মানসিক শান্তিটো এইটোৱেই যে সেই গানটো ৰাইজে আদৰি ল'লে আৰু ৰাইজে খুব ভাল পাইছে গানটো আজিও মোবাইলে বাজি থাকে গানটো গতিকে সেইটো ভাল লগা কথা